নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 27 এপ্ৰিল। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা ক্ৰান্তি। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাব। 3000 টকালৈ বৃদ্ধি কৰা হৈছে অৰুণোদয় আঁচনিৰ টকা। আত্মগোটৰ প্ৰতিজন মুখীয়া বেংক একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে 35,000 টকা প্ৰদান কৰিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ টকাও বৃদ্ধি কৰা হৈছে। বিজেপি চৰকাৰে কেইবাটাও সংকল্প হাতত লৈছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সামগ্ৰী। 1 টকাও নিদিয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা গ্ৰান্টি। বিজেপি চৰকাৰে 31টা ছুপাৰ গ্ৰান্টি দিছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইবাটাও আঁচনি উল্লেখ কৰিছে বিজেপি চৰকাৰে। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? 1250 টকা নহয় 3000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। কিন্তু অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। 10 তাৰিখে পুৱা 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত পোনে পোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ টকা ল'বলৈ সাজু হওক। কি দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব? যদি আপোনাৰ অৰুণোদয়ৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে 30 এপ্ৰিলৰ পূৰ্বে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে যিসকল হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে ব্লকত গৈ ৰেচন কাৰ্ড লিংক কৰক। পিছত কিন্তু আপুনি বিপদত পৰিব। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। 4 মে'ৰ পিছতে চাহ শ্ৰমিকৰ বাবে ভাল খবৰ আহিব। পুনৰ যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 মে'ত মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা পোৱাটো একেবাৰে নিশ্চিত। কেৱল এয়াই নহয় চাহ শ্ৰমিকৰ মজুৰিও বৃদ্ধি পাব। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। হয় 1 মে'ৰ পৰা 10 মে'ৰ ভিতৰতে ৰেচনৰ চাউল চেনি দালি নিমখ আপুনি ল'ব লাগিব। আৰু এই মাহতে ৰেচনৰ চাউল আপুনি টকা দি ক্ৰয় কৰিব লাগিব। আপোনালোকে সকলোৱে জানে চেনি চালি লগতে নিমখ আৰু দালি ল'বলৈ হ'লে 100 টকা দিব লাগে। কিন্তু পুনৰ যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ একো দিব নালাগে। কিয়নো মে' মাহৰ পিছতে সকলো হ'ব সম্পূৰ্ণ বিনামূলীয়া। লগতে মিঠাতেল আৰু চেনিও চৰকাৰে প্ৰদান কৰিব। দালি চেনি নিমখ লগতে পাব মিঠাতেল আৰু ইয়াৰ লগতে আধা কিলোকৈ চাহপাতো প্ৰদান কৰা হ'ব। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰে। লাখপতি বাইদেউ লাভ কৰিব 25,000 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছিল বৃহৎ ঘোষণা। যদি আপুনি আত্মগোটত 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি 25,000 টকা ল'বলৈ সাজু হওক। আৰু 25,000 টকা লাভ কৰিব 3 প্ৰকাৰৰ ব্যক্তিয়ে। কোনে কোনে টকা পাব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত জনাই দিম। লগতে কোনে কোনে টকা নাপাব ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত আপুনি ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু পুনৰ চৰকাৰে 25,000 টকা প্ৰদান নকৰে। লগতে যিসকলক 25,000 টকা প্ৰদান কৰিব সেইসকল হিতাধিকাৰী পাব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰীয়ে 10,000 টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত 25,000 টকা সোমাই দিব। যিসকল হিতাধিকাৰীয়ে 10,000 টকাৰ চেক পোৱা নাই তালিকাত নাম থকা সত্ত্বেও সেইসকল হিতাধিকাৰীৰ একাউণ্টত 35,000 টকা প্ৰদান কৰিব। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ সুবিধা পালেনে? যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰ ল'বলৈ সাজু হওক। কিন্তু অসমত 15 লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰ। 4 তাৰিখত ৰিজাল্টৰ পিছতে সকলো একাউণ্টত চৰকাৰী ঘৰ টকা সোমোৱা আৰম্ভ হ'ব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব সকলোকে। কেৱল এয়াই নহয় প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ
হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে কিয়নো ব্যৱসায় কৰিবলৈ এই টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো আপোনালোকে সকলো জানে 2 বছৰত প্ৰায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কিছু টকা ৰিলিজ কৰিছে আৰু কিছুমানত দ্বিতীয় কিছু টকা ৰিলিজ কৰিছে যদি আপুনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000 টকা দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আপোনালোকে সকলোৱে জানে বছৰি কৃষকৰ একাউণ্টত 6,000 টকা প্ৰদান কৰা হয় PM কিষাণৰ অধীনত এতিয়া 6,000 টকাৰ পৰা 11,000 টকালৈ বৃদ্ধি কৰিছে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 নং কিস্তিৰ লগতে টকা বৃদ্ধি পাব পাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা কৰা হ'ব আৰু 26 ৰন্ধকা বজাই বিজেপি মুকলি কৰে সংকল্প পত্ৰ আৰু 4 মেত যদি পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত বিজেপিৰ ইস্তাহাৰত এইকেইটা উল্লেখ কৰা আছে আৰু এইকেইটা সংকল্প পত্ৰ পূৰণ কৰিব বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নিশ্চয় 4 মেৰ পিছত সম্পূৰ্ণকৈ জানিব পাৰিব কি চৰকাৰে পূৰণ কৰে তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত মন্তব্য কৰিছে অসমত মূল্যবৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মূল্যবৃদ্ধিক লৈ কি উল্লেখ কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জানি লওক পশ্চিমবংগৰ অভিষেক টেক্সৰ বাবে অসমত হয় মূল্যবৃদ্ধি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত উপস্থিত হৈ কেইবাটাও বিষয়ত মন্তব্য কৰিছে পশ্চিমবংগৰ অভিষেক টেক্সৰ বাবে অসমত হয় মূল্যবৃদ্ধি আচলতে ইয়াৰ বাবে মূল্যবৃদ্ধি হয় নেকি অসমলৈ অহা প্ৰতিখন ট্ৰাকৰ পৰা লয় অভিষেক টেক্স কেৱল ইয়াই নহয় অসমৰ পৰা যোৱা ট্ৰাকে উঠিব লাগে অভিষেক টেক্স আৰু শিলিগুৰি ট্ৰাক ৰখাই লোৱা হয় অভিষেক টেক্স প্ৰতিখন টেক্সৰ পৰা লোৱা হয় হাজাৰ হাজাৰ টকা বংগত বিজেপি আহিলে নাইকিয়া কৰি দিয়া হ'ব অভিষেক টেক্স লগে লগে অসমত যথেষ্ট হ্ৰাস পাব সামগ্ৰীৰ মূল্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মূল্যবৃদ্ধিক লৈ কেইবাটাও বিষয়ত মন্তব্য কৰিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিষেক টেক্সক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ডিটেনশ্যন কেম্পত নাই এজন বাঙালী হিন্দু হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত মন্তব্য কৰিছে এতিয়াও হিন্দু বাঙালী দেখুৱাই দিব পাৰিলে পদত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ ডিটেনশ্যন কেম্পত নাই নেকি এজন বাঙালী হিন্দু জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব প্ৰমাণ দিব পাৰিলে লগে লগে পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ শিক্ষা বিভাগৰ এখন জাননীয়ে সৃষ্টি কৰিছে জকাৰণেৰ মহাবিদ্যালয়সমূহত ঠিকাভিত্তিক শিক্ষকক প্ৰত্যাহাৰৰ নিৰ্দেশ শিক্ষা বিভাগৰ আৰু ইয়াৰ পিছতে ৰাজ্যত ভয়ংকৰভাৱে তোলপাৰৰ সৃষ্টি হৈছে অধিকাংশ মহাবিদ্যালয়ত 30ৰ পৰা 60% ঠিকাভিত্তিক শিক্ষকৰে চলি আছে পাঠদান কেৱল ইয়াই নহয় ঠিকাভিত্তিক শিক্ষক প্ৰত্যাখ্যান কৰিলে পাঠদান কৰিবলৈ নাথাকিব পৰ্যাপ্ত পৰিমাণৰ শিক্ষক আৰু ইফালে প্ৰতিখন মহাবিদ্যালয়ত খালী হৈ আছে বহু স্থায়ী শিক্ষকৰ পদ আৰু পৰ্যাপ্ত স্থায়ী শিক্ষক নথকাৰ বাবে ঠিকাভিত্তিক শিক্ষক লৈ চলাই আছিল পাঠদান আৰু চৰকাৰে এই জাননীক লৈ হতভম্ব কলেজ আৰু শিক্ষক সন্থা ৰাজ্যৰ শিক্ষা বিভাগৰ এখন জাননীৰ সৃষ্টি কৰিছে জকাৰণীৰ হয় ইয়াৰ বিষয়ে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল হয় কাইলৈ পুৱাই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এক চেণ্ডেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলা বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে হ'ব ঘোষণা শীঘ্ৰে মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট আৰু অনলাইনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব আপুনি কেনেকুৱাকৈ চেক কৰিব বা কোনকেইটা ৱেবছাইটৰ জৰিয়তে আপোনাৰ ৰিজাল্টটো আপুনি আগতীয়াকৈ চেক কৰিব পাৰিব নিশ্চয় কাইলৈ ৰাতিপুৱা সম্পূৰ্ণকৈ জনাই দিম পুৱা 10 বজাত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দি জনাই দিয়ক সকলোকে তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান 14 দিনৰ পাছতে নোটিছ লৈ সাজু হ'ব প্ৰশাসন মাজত মাত্ৰ কেইটাদিনমান বাকী আছে বাৰিষা কালত এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই কোনো মুছলমানৰ বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ বিজেপিক ভোট দিলেও হাৰি নাযাব বেদখলকাৰী বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত 4 তাৰিখে
ৰিজাল্ট 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন ভোট গণনা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ অভিযান বাংলাদেশ ত্ৰিপুৰাৰ লোকে মাটি দখল কৰিলে মানি লোৱা নহ'ব চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ অভিযান নিৰ্বাচনৰ ফলাফলৰ পাছতে ৰাজ্য চলিব উচ্ছেদ অভিযান মাজত মাত্ৰ এসপ্তাহ বাকী এসপ্তাহ পিছতে ৰাজ্যত ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব চৰকাৰ প্ৰশাসনে মাজত মাত্ৰ কেইটাদিনমান বাকী আছে আজিৰ ভিডিঅ'সকলে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1250 টকাত মহিলাক ক্ৰয় কৰিব বিচাৰিছে বিজেপিৰ মহিলা প্ৰেম হাফ হৈ খুটি বেচ হৈ জৰাৰ দৰে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে বিজেপিৰ এজন মহিলাই আৰু বিজেপিৰ গৰিয়ালৰ চকু পানী ৰাইজে বুজি পাইছে 29 লৈ বৃদ্ধি কেইবাটাও বৃহৎ মন্তব্য কৰিছে মহিলাগৰাকীয়ে 29 লৈ শক্তি বৃদ্ধি কৰাৰ অভিসন্ধি মুখ থেকে চাখালে বিজেপিয়ে কিন্তু কোনে এনেকুৱাকৈ মন্তব্য কৰিছে বিজেপিয়ে মহিলাৰ আসন এইবাৰ নিৰ্বাচনত কিয় বৃদ্ধি নকৰিলে গৰিমা গাৰ্গৰ ক্ষেত্ৰতো কোনজন বিজেপি নেতাই থিয় দিলে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে চলে কৌশলে কংগ্ৰেছক মহিলা বিদ্বেষী সজাব বিচৰা হৈছে নাৰী শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ নাৰীৰ প্ৰতি ভক্তি নাই বুলি মন্তব্য কৰিছে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাৰীৰ প্ৰতি ভক্তি নাই নেকি সৰ্বৈ পৰিছে মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা ঠাকুৰে 1250 টকাত মহিলা ক্ৰয় কৰিব বিচাৰিছে বিজেপিয়ে আচলতে 1250 টকাত মহিলাসকলক ক্ৰয় কৰিব বিচাৰিছে নেকি বিজেপি চৰকাৰে নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যজুৰি চলিব লোকপিয়ল সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া আৰু 15 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যজুৰি চলিব লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া আনুষ্ঠানিকভাৱে জনালে লোকপিয়লৰ সঞ্চালক বিশ্বজিৎ পেগুৱে ৰাজ্যজুৰি চলিব লোকপিয়লৰ বাবে আপুনি 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব লগতে এই 33টা প্ৰশ্নৰ উত্তৰত কি সুধিব আপুনি জানেনে যদি নাজানে এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'